সেয়া চন্দ্ৰতাপ ৰাতিপুৱা গা মূৰ ধুই উঠি ঘৰ চৰ মুচি আছে। জন্মাষ্টমীও আছিলে। তাৰপিছত এনেকৈ পিচবিলাক এনেকৈ কাটি লৈছিলোঁ। কাটি লৈ এইবিলাক এনেকৈ জইন কৰি ল'লোঁ। এনেকৈহে আছে দুখনমান পিচ জইন কৰিলোঁ। কেইবা পিছো জইন কৰিছোঁ। এনেকৈ জইন কৰি ল'লোঁ। তাৰপিছত এই ছাইডটোৱে এটা ছাইড এনেকৈ চিলাই ল'লোঁ। এটা সূতাবোৰ ওলাই নাযাব। তাৰপিছত এতিয়া এখন বগা কাপোৰ ইয়াত লৈ লৈছোঁ। ইয়াতে এতিয়া মই এনেকৈ বান্ধিবৰ কাৰণে এডাল জইন দিছিলোঁ। আপোনালোকক এইখিনি দেখা হ'লে আকৌ পিছৰ যিটো আগত এনেকৈ এইটো চিলাই সেইটো দেখাই দিম। মই এতিয়া এইখন মানে এই বস্তু কেনেকৈ চিলাই সেইখন দেখাম, যাতে এখন কোচ নোখোৱাকৈ। আৰু এইডাল কেনেকৈ লগাওঁ মই ৰছীডাল তুমি পিচটো এনেকৈ চিলাই লোৱা আছে। এইডাল কিহৰ কাৰণে দিয়া সকলোৱে গম পাইছে। এইডালে সেইখন বান্ধিবলৈ সুবিধা হয়। এই বস্তুটো এনেকৈ চুকত কেৰেচেকৈ সোমাই দিম। এইটো কেৰেচেকৈ এনেকৈ দিম। এইটো দিলোঁ। ইয়াত এইখিনিতে এটা কোচ পেলাই দিম বাৰু। কোচটো আগত চিলাই লওঁ আৰু দিগদাৰ হ'ব। কেৰেচেকৈখন ভৰাই থৈছোঁ ন। এতিয়া এইখিনিতে সৰু ওচৰা ওচৰিকৈ তিনিটাকৈ এনেকৈ অকণি কোচ পেলাই ল'ব লাগিব। এইটো এটা ল'লোঁ। তাৰপিছত এইটো এনেকৈ যাতে আমাৰ ফিলটো টান খাই নপৰে ৰাউণ্ডটোত। এইদৰে এনেকৈ এইখিনি এটা দিলোঁ। এইটো এটা ওচৰা ওচৰিকৈ ল'লোঁ ন। এইকণ অকণমান এনেকৈ আনি ল'লোঁ। এতিয়া এই কাপোৰখন মই এনেকৈ ঘূৰাই ল'ম। নিজৰ গা ফালে এনেকৈ কাপোৰখন ঘূৰাই ল'ব। ঘূৰাই লৈ দুটা দিয়াই হ'ল ন। এইখিনিতে আৰু এটা মই এনেকৈ ফিলটো কোচ পেলাই ল'ম। তিনিটা একেলগে ওচৰা ওচৰিকৈ চিলাই ল'ব লাগিব। দুটাটো ৰৈ গ'ল। এইটো বস্তু এনেকৈ এইটো এনেকৈ লৈ লওঁ তিনিটা। এইখন কাপোৰখন নোহোৱাকৈ দেখিছোঁ এনেকৈ এইটো ঘূৰাই ল'লোঁ। দেখাইছোঁ মই এতিয়া এইটো কাৰণ কি ষ্টেণ্ডডালত মোবাইলটো থিয়কাই ল'লে কাপোৰটো অলপ সিফালে এনেকৈ ঘূৰাই লৈ অলপ মোৰ অকণমান সুবিধা হৈছে আপোনালোকক দেখাবৰ কাৰণে। এয়া এনেকৈ টানি দিব লাগিব। কোচ পেলাবলৈ এইকণটো পাৰিবই আৰু দিগদাৰ কৰিবলৈও আৰু এটা মই পেলাই সেইখন জইন দি লৈছোঁ। এতিয়া এইটো চাওঁ দেখিলে এয়া তিনিটা কৈছোঁ একেলগে এটা দুটা তিনিটা এনেকৈ পেলালোঁ ন। এই বস্তুটোতে এনেকৈ ধুনীয়াকৈ থাকি যাব। তাৰমানে এই বস্তুটো তেতিয়া টান নাখায়। এই যদি মানে এই তিনিটা কোচ নিদিয়ে এই বস্তুটো এনেকৈ ধুনীয়াকৈ পৰি নাথাকিব। সেইকাৰণে এই তিনিটা এনেকৈ দিয়া হয়। এয়া আৰু এইফালে ফিলকেইটা এনেকৈ পাৰিব। এইদৰে এই চুকটো মানে এনেকৈ চিলোৱা হয় চন্দ্ৰতাপৰ। এই চন্দ্ৰতাপ এইখন দেখিছেনে। এই কাপোৰটো এনেকৈ ওলমি থাকিব তললৈ এনেকৈ ওলমি থাকিবৰ কাৰণে এইটো বস্তু তললৈ এনেকৈ ওলমি থাকিবৰ কাৰণে। তাৰপিছত এই বগা কাপোৰখন এনেকৈ তললৈ লৈ ল'ব আৰু এই জইন কৰা কাপোৰখন এনেকৈ চিলাই ওপৰত চিলাই হোৱাৰ পিছত এনেকৈ লৈ চিলাই আকৌ ওপৰত এনেকৈ চিলাই মাৰিব লাগিব। তেতিয়া কাপোৰখন তেতিয়া এনেকৈ তললৈ পৰি থাকিব। যেতিয়া চন্দ্ৰতাপখন আমি লগাম সেইকাৰণে এইটো ক'ল নহয় বগা কাপোৰখন এনেকৈ তললৈ আৰু এইখনৰ ওপৰে এয়া ওপৰৰ পৰা আৰু এটা চিলাই মাৰিব লাগিব।
চিলাইটো দেখিছে এনেকৈ এয়া তেনেকৈ দিছে এইটো ওপৰত পৰিছে বগাখনৰ ওপৰত আৰু এইফালে এইটো এনেকৈ তললৈ আৰু তেতিয়া কাপোৰখন চন্দাটা ধৰণে এনেকৈ দিম তেতিয়া এইটো এনেকৈ তললৈ ধুনীয়াকৈ পৰি ল'ব সেইকাৰণে এই ওপৰত এই চিলাইটো মাৰিব লাগে আপোনালোকক দেখালোঁ চন্দাটা হৈ গ'ল ভাল লাগিছে এয়া